লক্ষ্ণৌ চহৰত এক পাতলীয়া ঠাণ্ডাৰ নিশা। ৰাস্তাত তেতিয়া গাড়ী মটৰৰ ভিৰ কমি আহিছে, কিন্তু নিশাৰ নিস্তব্ধতা ভংগ কৰি মাজে মাজে পুলিচ পেট্ৰলিঙৰ গাড়ীৰ চাইৰেনৰ শব্দ তেতিয়াও শুনা গৈছিল। এখন পুৰণি পুলিচ ষ্টেচনৰ সন্মুখত ফুটপাথৰ দেৱালখনত আউজি দেখাত এজন ক্ষীণ দুৰ্বল বৃদ্ধই গাত এখন পাতল চাদৰ লৈ শুই আছিল। তেওঁৰ ওচৰত না আছিল শুবলৈ কোনো বিচনা, না আছিল অন্য কোনো সা সুবিধা। আছিল মাথো এখন ফটা চিটা মোনা, এটা পুৰণি বুটাম থকা মোবাইল ফোন আৰু ভৰিত এযোৰ বহুদিনীয়া ফটা চেণ্ডেল। তেওঁৰ নাম আছিল মোহন চন্দ্ৰ নাথ। বয়স প্ৰায় ৭০ বছৰ। বয়সৰ চাপত গাৰ ছাল হয়তো ৭০ পৰিছিল, কিন্তু তেওঁৰ চকুত আজিও জিলিকি আছিল সেই একেই তীক্ষ্ণতা, যি তীক্ষ্ণতাই হয়তো এসময়ত বহু জটিল পৰিস্থিতিকো পানী কৰি দিছিল। কিন্তু আজি তেওঁ মৌন, ভাগৰুৱা। কিজানি কোনো বেমাৰেও তেওঁক আগুৰি ধৰিছিল। তেওঁ যেন কিবা এটা গভীৰ চিন্তাত মগ্ন হৈ আছিল। কিছু সময় পিছত এখন পুলিচৰ জীপ গাড়ী সেইফালেদি গৈ আছিল। ফুটপাথত শুই থকা বৃদ্ধ ভিখাৰী যেন লগা মানুহজনক দেখি জীপখনৰ পৰা এজন হেড কনিষ্টবল নামি আহিল। তেওঁৰ নাম আছিল মনোজ চৌধুৰী। তেওঁ বৃদ্ধ লোকজনৰ ওচৰলৈ গৈ অলপ পুলিচি মেজাজত কঠোৰ সুৰত ক'লে, ঐ, এইখন হোটেল নহয়, বুজিছ? ইয়াৰ পৰা উঠ, আন কোনোবা ঠাইলৈ গৈ টোপনিয়াই থাকগৈ। মোহন চন্দ্ৰ নাথে লাহেকৈ গাত লৈ থকা চাদৰখন আঁতৰাই দিলে আৰু চকু মেলি উঠি বহিল। তেওঁ একো কোৱা নাছিল, মাথো শান্তভাৱে কনিষ্টবল মনোজৰ চকুলৈ চাই ৰ'ল। কি চাই আছ? মই কি কৈছোঁ শুনা নাই নেকি? কলা নেকি? মনোজে এইবাৰ চিঞৰি উঠিল, নহ'লে এতিয়াই লকাপত সুমুৱাই থ'ম। মোহন নাথে তেতিয়াও একো উত্তৰ নিদিলে। মনোজৰ লগত থকা আন দুজন চিপাহীয়ে এই দৃশ্য চাই আৰ চকুৰে হাঁহিবলৈ ধৰিলে। এজনে আনজনক ক'লে, এই কোনোবা পগলা বাবা হ'ব পায় দেই। মোহন নাথে লাহেকৈ নিজৰ ফটা চিটা চেণ্ডেলযোৰ পিন্ধিলে আৰু কনিষ্টবল মনোজ চৌধুৰীৰ সন্মুখত থিয় হ'ল। তেওঁৰ মাতটো শান্ত কিন্তু দৃঢ় আছিল। মই তোমাৰ কথা মানিছোঁ বোপা, মাথো মোক এটা ফোন কৰিবলৈ দিয়া। মই এটা ফোন কৰিব পাৰোঁনে? মনোজে ব্যংগৰ সুৰত ক'লে, ঠিক আছে, কৰ কৰ, কাক ফোন কৰ কৰ, কিন্তু ইয়াৰ পৰা সোনকালে আঁতৰি যা। কথাষাৰ শুনি ভিক্ষাৰী যেন লগা মোহন চন্দ্ৰ নাথে তেওঁৰ পুৰণি ফোনটো উলিয়ালে। টুট 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 শব্দ কৰি তেওঁ এটা নম্বৰ ডায়েল কৰিলে আৰু ফোনত মাথো দুটা শব্দ ক'লে, সময় হৈছে। 119 নম্বৰ পুলিচ ষ্টেচন। কি বাবা, কাক ফোন কৰিছ? স্বৰ্গৰ পৰা কাৰোবাক মাতিছ নেকি? মনোজে পুনৰ ঠাট্টা কৰিলে। কিন্তু 5 মিনিটৰ ভিতৰতে দৃশ্যপট সলনি হ'বলৈ ধৰিলে। এখন বগা ৰঙৰ গাড়ী তীব্ৰ বেগত আহি সেই স্থানত ৰ'ল, য'ত ভিক্ষাৰী মোহন নাথ আৰু পুলিচ কনিষ্টবল মনোজ চৌধুৰী ৰৈ আছিল। তাৰ পিছত আৰু এখন গাড়ী, তাৰ পিছত চাইৰেন বজাই বজাই ৰঙা লাইট জ্বলাই আন এখন গাড়ী। এখনৰ পিছত এখনকৈ গাড়ী আহি সেই ঠাই ভৰি পৰিল। হাঁহি থকা চিপাহী দুজনৰ লগতে কনিষ্টবল মনোজ চৌধুৰী স্তব্ধ হৈ পৰিল। তেওঁলোকৰ মুখৰ মাত হৰিল। 2 মিনিটমানহে হৈছিল মাথো। পুলিচ ষ্টেচনৰ সম্পূৰ্ণ বিষয়া কৰ্মচাৰী আহি তাত উপস্থিত হ'ল। SP, DSP, ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰ সকলো আহিল। সেই সকলোৰে মাজত মাথো এটাই শব্দ ধ্বনিত হৈছিল, ছাৰ, ক্ষমা কৰিব, আমি আপোনাক চিনি পোৱা নাছিলোঁ। মনোজ চৌধুৰীৰ হাতৰ পৰা পুলিচৰ লাঠিডাল সৰি পৰিল। তেওঁ কঁপি কঁপি ভিক্ষাৰী যেন লগা মোহন নাথৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে, ছাৰ, মোক ক্ষমা কৰি দিয়ক, মই একদমেই গম পোৱা নাছিলোঁ আপুনি। সম্পূৰ্ণ পুলিচ ষ্টেচনটোৱে স্তব্ধ হৈ পৰিল। চাৰিওফালে মৌনতাই বিৰাজ কৰিলে। যিগৰাকী ব্যক্তিক তেওঁলোকে কিছু সময় আগলৈকে ফুটপাথত শুই দিন কটোৱা এজন সাধাৰণ অৱহেলিত বৃদ্ধ ভিক্ষাৰী বুলি ভাবিছিল, তেওঁ এতিয়া সকলোৰে ছাৰ হৈ পৰিল। মোহন চন্দ্ৰ নাথ, বিহাৰ পুলিচৰ পূৰ্বৰ DGP। এনে এটা নাম, যি নাম শুনিলেই এসময়ত ডাঙৰ ডাঙৰ অপৰাধীয়েও থৰথৰকৈ কঁপি উঠিছিল। সেইজন মানুহেই আজি থানাৰ বাহিৰৰ ফুটপাথত ভৰিত এযোৰ ফটা চিটা চেণ্ডেল আৰু কান্ধত এখন পুৰণি মোনা লৈ বহি আছিল। যিকেইজন পুলিচে অলপ আগতে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল, তেওঁলোক এতিয়া তেওঁৰ সন্মুখত আঁঠুলৈ বহি আছিল, চকুত ভয় আৰু অনুশোচনাৰ ছাপ। DSP ৰাজীৱ শুক্লাই আগবাঢ়ি আহি নমস্কাৰ জনাই ক'লে, ছাৰ, আপুনি ইমান সাধাৰণ বেশত থকাৰ বাবে আমি আপোনাক চিনিবই পৰা নাছিলোঁ। কিন্তু এয়া আমাৰ ভুল আছিল ছাৰ, এয়া আমাৰ সংকীৰ্ণ চিন্তাধাৰাৰ পৰিচায়ক। মোহন নাথে তেওঁৰ চকুলৈ চালে। তেওঁৰ মুখত না আছিল খং, না আছিল কোনো অভিযোগ,
আছিল মাথো এক গভীৰ প্ৰশ্ন। এয়াইতো মই চাব বিচাৰিছিলোঁ, তেওঁ শান্তভাৱে ক'লে। SP অনুভৱ মিশ্ৰই হাউলি নমস্কাৰ জনাই সুধিলে, ছাৰ, আমি জানিব পাৰোঁনে আপুনি এইদৰে থকাৰ আঁৰত কি ৰহস্য আছে? আপুনি এনে কাম কিয় কৰিছে ছাৰ? কথাষাৰ শুনি মোহন চন্দ্ৰ নাথে মিচিকিয়াই হাঁহিলে। তেওঁ খং কৰা নাছিল, বৰঞ্চ তেওঁৰ মনত এটা গভীৰ প্ৰশ্নই খুন্দিয়াই আছিল। আমি কি মানৱতা নামৰ শব্দটো আমাৰ অন্তৰৰ পৰা মচি পেলাইছোঁ নেকি? মই আচলতে কোনো ধেমালি কৰিবলৈ ইয়ালৈ অহা নাছিলোঁ। মই চাব বিচাৰিছিলোঁ যে এই খাকী পোছাকযোৰ পিন্ধা প্ৰতিজন ব্যক্তিয়ে এতিয়াও সেই একেই মূল্যবোধ, সেই একেই দায়বদ্ধতা লৈ নিজৰ কৰ্তব্য পালন কৰি আছেনে? নে এতিয়া কেৱল মানুহৰ ষ্টেটাছ বা পদবী চাইহে চেলুট দিয়া হয়, চালাম কৰা হয়? অৱসৰপ্ৰাপ্ত DGP মোহন নাথে কথাবোৰ লাহে লাহে কৈছিল যদিও তেওঁৰ প্ৰতিটো শব্দত শিল ভাঙিব পৰা শক্তি আছিল। আজি তোমালোকে মোক অপমান কৰা নাই। তোমালোকে এজন দুখীয়াক, এজন অসহায় যেন লগা মানুহক, এজন সাধাৰণ নাগৰিকক অপমান কৰিছা। আৰু সদায় মনত ৰাখিবা, প্ৰতিজন বৃদ্ধই ভিক্ষাৰী নহয়। কিছুমান এনেকুৱাও পাবা যিয়ে তোমালোকৰ সম্পূৰ্ণ বিভাগটোকে থিয় কৰাই দিব পাৰে বা কঁপাই তুলিব পাৰে। মনোজ চৌধুৰী তেতিয়াও আঁঠুলৈয়ে বহি আছিল। তেওঁৰ দুচকুৰে অবিৰাম চকু পানী বৈ আছিল। ছাৰ, মোক ক্ষমা কৰি দিয়ক। মই আপোনাৰ অধীনত প্ৰশিক্ষণ লৈছিলোঁ, কিন্তু তেতিয়াও মই আপোনাক চিনি নাপালোঁ। আজি মই সঁচাকৈয়ে অন্ধ হৈ পৰিলোঁ। মোহন নাথে মনোজৰ কান্ধত ধৰি তেওঁক উঠাই ক'লে, শাস্তিতকৈ বেছি প্ৰয়োজন কি জানা? শিক্ষা। যদি তুমি আজিৰ পৰা সলনি হোৱা, যদি তুমি প্ৰতিজন মানুহক সন্মান কৰিবলৈ শিকা, তেন্তে সেয়াই মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান হ'ব। SP অনুভৱ মিশ্ৰই ক'লে, ছাৰ, আমি বিচাৰোঁ আপুনি যাতে প্ৰতিখন থানাৰ প্ৰতিটো বিভাগলৈ গৈ আপোনাৰ এই অমূল্য শিক্ষা বিলাই দিয়ে, যাতে এই ভুলৰ আৰু কেতিয়াও পুনৰাবৃত্তি নহয়। মোহন নাথে হাঁহি এটা মাৰি ক'লে, মই আকৌ আহিম, কিন্তু নজনোৱাকৈ। কাৰণ আচল পৰীক্ষা তেতিয়াহে হয় যেতিয়া তুমি নাজানা যে কোনে তোমাক লক্ষ্য কৰি আছে। পূৰ্বৰ DGP মোহন চন্দ্ৰ নাথৰ এই কথাকেইটা কেৱল সেই পুলিচ থানাৰ 4খন দেৱালৰ মাজতে আবদ্ধ হৈ নাথাকিল। তেওঁৰ সেই শব্দকেইটাই প্ৰতিজন পুলিচ কৰ্মচাৰীৰ হৃদয়ত গভীৰভাৱে প্ৰৱেশ কৰিলে। SP, DSP সকলোৱে এতিয়ালৈকে কেৱল নিয়ম, ৰেংক আৰু চেলুটৰ মাজতে আবদ্ধ হৈ আছিল। কিন্তু আজি তেওঁলোকে মানৱতাৰ মূল্যবোধ শিকোৱা এজন প্ৰকৃত অফিচাৰক দেখিলে, যিজনে আনুষ্ঠানিক পোছাক অবিহনেই সকলোকে শিৰণত কৰিবলৈ বাধ্য কৰালে। পিছদিনা ৰাতিপুৱা সেই পুলিচ ষ্টেচনৰ বাহিৰত এখন সৰু বৰ্ড আঁৰি দিয়া হ'ল, মানৱ গৰিমা দিৱস, প্ৰত্যেক মাহৰ 1ম তাৰিখ। এই দিনটোত প্ৰতিজন পুলিচ কৰ্মীয়ে কোনো নাম, ৰেংক বা পদবী নোচোৱাকৈ ইজনে সিজনক সন্মান জনোৱাটো অনিবাৰ্য কৰা হ'ল। আৰু এই কামৰ প্ৰেৰণা আছিল এখন ফটো, সেই ব্যক্তিজনৰ যিজনে ফুটপাথত এখন সাধাৰণ চাদৰ গাত লৈ শুই আছিল, আৰু তাৰ তলতে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল, প্ৰকৃত শক্তিয়ে কেতিয়াও শব্দ নকৰে। প্ৰায় 7 দিনমান পিছত পাটনাৰ পুলিচ ট্ৰেইনিং একাডেমীত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ল। অনুষ্ঠানত শ নতুন পুলিচ কৰ্মী উপস্থিত আছিল, আৰু মঞ্চত উপস্থিত আছিল সেইজন মহান ব্যক্তি, সেইজন বৃদ্ধ যাৰ পৰা এতিয়াও বহু শিকিবলগীয়া বাকী আছিল। সভাক উদ্দেশ্যি মোহন নাথে ক'লে, এই আনুষ্ঠানিক পোছাকযোৰে তোমালোকক সন্মান নিশ্চয় দিব, কিন্তু প্ৰকৃত সন্মান বজাই ৰাখিবলৈ হ'লে মানৱতাৰ প্ৰয়োজন। যদি তুমি কাৰোবাৰ পদবী চাই চালাম কৰা, তেন্তে মনত ৰাখিবা, তুমি কেৱল মাত্ৰ এজন খাকী পোছাকধাৰীহে হ'বা। এজন ভাল অফিচাৰ, এজন প্ৰকৃত মানুহ কেতিয়াও হ'ব নোৱাৰিবা। সম্পূৰ্ণ সভাগৃহত নিস্তব্ধতাই বিৰাজ কৰিছিল। প্ৰত্যেকৰে চকুত আছিল চিন্তাৰ স্পষ্ট ছাপ। পুলিচ ষ্টেচনটোৰ বাহিৰত আৰু এখন নতুন বৰ্ড লগোৱা হ'ল, দুৱাৰত টুকুৰিওৱা প্ৰতিজন ব্যক্তি ভিক্ষাৰী নহয়। কিছুদিন পিছত শীতৰ আন এটা দিনত পুনৰ একেই দৃশ্য পোহৰলৈ আহিল। ফটা চিটা কাপোৰ পিন্ধি এজন বৃদ্ধ ব্যক্তি এখন হস্পিটেলৰ বাহিৰত অসহায়ভাৱে বহি আছিল। হস্পিটেলৰ বাহিৰত লাগি থকা একাংশ লোকে তেওঁক দেখি হাঁহিছিল। কোনোবাই মোবাইল ফোনটো উলিয়াই ভিডিঅ' বনাই আছিল। তেনেতে এজন সাধাৰণ চিপাহী আগবাঢ়ি আহিল। তেওঁ বৃদ্ধজনক নমস্কাৰ জনাই অতি নম্ৰভাৱে সুধিলে, বাবা, আপোনাক কিবা সহায় লাগিছিল নেকি? আহক, মোৰ লগত ভিতৰলৈ আহক। বৃদ্ধজনে চিপাহীজনৰ কান্ধত হাত থৈ চকুলো টুকি ক'লে, চাব্বাছ বোপা, মানুহৰ ওপৰত থকা আশা এতিয়াও জীয়াই আছে, আশা এতিয়াও জীয়াই আছে। মনত ৰাখিবা, কাৰোবাৰ বাহ্যিক অৱস্থা দেখি কেতিয়াও তেওঁক অৱজ্ঞা নকৰিবা।
তেওঁক নাহাঁহিবা, কাৰণ কেতিয়াবা শ্ৰেষ্ঠজনো অতি সাধাৰণ ৰূপত আমাৰ মাজলৈ আহে। প্ৰিয় দৰ্শক, যদি এই কাহিনীটোৱে আপোনালোকৰ মনত সঁচা অৰ্থত সন্মানৰ মূল্য দাঙি ধৰিব পাৰিছে, যদি মানৱতাৰ প্ৰতি আপোনালোকৰ হৃদয়ত এক নতুন চিন্তাৰ উদয় হৈছে, তেন্তে এই ভিডিঅ'টো এটা লাইক কৰিব, আনৰ মাজতো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে, তেন্তে এনেকুৱা অনুপ্ৰেৰণামূলক কাহিনী আৰু শুনিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।